প্ৰতিখন স্কুলৰ প্ৰত্যেকজন শিক্ষকৰ কাৰণে এটা ডাঙৰ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাটো আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে। বাতৰি কাকত এখনত প্ৰকাশিত হৈছে সমগ্ৰ কথাখিনি। আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম, কি কি কথা লিখা হৈছে। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আহক আমি খবৰটোলৈ যাওঁ, কি কথা লিখিছে এই পেপাৰখনত। আৰু ইয়াৰে ৰিগাৰ্ডিং এখন নটিফিকেশ্যনো আছে, সেইখনো আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি পেপাৰ কাৰ্ডখন কি দিছে সেইখিনি চাই ল'ম, তাৰপিছত ইয়াৰে ৰিগাৰ্ডিং যিখন নটিফিকেশ্যন আছে সেইখনো আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰত্যেকখন স্কুলে তেওঁলোকে এইখিনি কাম কৰিব লাগিব আৰু এইখিনি কাম বাধ্যতামূলক হয় তেওঁলোকৰ কাৰণে। আৰু কি ইয়াতে কাম কথা কোৱা হৈছে, আমি গোটেইখিনি কথা ইয়াতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। এই খবৰটো ওলাই আহিছিলে 13 এপ্ৰিল তাৰিখত। ইয়াতে লিখিছে, পাঠদানৰ পৰা বাহিৰত ৰাখি বিভিন্ন কাৰ্যসূচীত শিক্ষকসকলক জড়িত কৰাৰ ফলত ৰাজহুৱা শিক্ষা খণ্ডৰ অৱস্থা তথ্যবজ হোৱাৰ অভিযোগ তুলি শিক্ষক সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী, আলোচনা চক্ৰ আদি অনুষ্ঠান কৰি আহিছে যদিও তেনে পদক্ষেপে গা লৰাব পৰা নাই শিক্ষা বিভাগক। শিক্ষক সংগঠনসমূহে পাঠদানৰ বহিৰ্ভূত বিভিন্ন কাৰ্যসূচীৰ বিৰোধিতা কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ দোহাই দি শিক্ষক তথা শিক্ষাৰ্থীক বিহুৰ বন্ধ খোলাৰ দিনটোৰ পৰা অৰ্থাৎ 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে পাঠদান আৰু পাঠ গ্ৰহণৰ পৰা আঁতৰাই ৰাখিব সমগ্ৰ শিক্ষা অসমে। সমগ্ৰ শিক্ষা অসমৰ পৰা জিলা পৰ্যায়ত থকা সমন্বয়কসকলৰ প্ৰতি শিক্ষানুষ্ঠানত জল পাখোৱাৰা পালন কৰাৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা অনুষ্ঠানসমূহে। জল পাখোৱাৰা পালন কৰা কাৰ্যসূচীত বিতৰ্ক, ৰচনা লিখা, কুইজ, চিত্ৰকলাকে ধৰি কৰ্মশালা আৰু প্ৰতিযোগিতা আদি কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সমগ্ৰ শিক্ষাই জিলা সমন্বয়কসকলক নিৰ্দেশ দিছে। নিৰ্দেশনাটোত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যসূচী ৰূপায়ণ নিশ্চিত কৰিব লাগিব আৰু কাৰ্যসূচীৰ ফটোগ্ৰাফ, ভিডিঅ' আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰৰ সৈতে গুগল ট্ৰেকাৰৰ জৰিয়তে দৈনন্দিন প্ৰতিবেদন দাখিল কৰিব লাগিব জিলাসমূহে। 10 মে'ৰ পৰা তাৰ আগতে কাৰ্যসূচীৰ সংকলিত প্ৰতিবেদন সমগ্ৰ শিক্ষালৈ প্ৰেৰণ কৰিব লাগিব। এইখন হৈছে এখন নটিফিকেশ্যন যিখন জল পাখোৱাৰা লৈ পেলাই খবৰ আহিছিলে 16 তাৰিখৰ পৰা 30 এপ্ৰিল তাৰিখৰ ভিতৰত। এইখিনি কাম যিহেতু তেওঁলোকক কৰিবলৈ দিয়া হৈছে প্ৰত্যেকখন স্কুলক। আৰু যিখন নটিফিকেশ্যন আমি ইয়াতে দেখিবলৈ পাইছোঁ, এই নটিফিকেশ্যনখনেই হৈছে সেইখন যিটো নিউজ পেপাৰ কাৰ্ডখন ওলাই আহিছিলে, সেই পেপাৰ কাৰ্ডখন ওলাই অহা নটিফিকেশ্যন এইখনেই আছিলে। 2টা পেজৰ হয়, এইটো এটা পেজ হয় আৰু এইটো এটা পেজ হয়। যিহেতু আমি কথাখিনি ইণ্টাৰপ্ৰিট কৰিলোৱেই, ইয়াতে সেইখিনি কথাকে লিখা হৈছে যে তেওঁলোকৰ যিখিনি আপোনাৰ কাম থাকিব সেইখিনি 16 তাৰিখৰ পৰা 30 এপ্ৰিললৈকে কামখিনি কৰা হ'ব জল পাখোৱাৰা লৈ পেলাই। আৰু ইয়াতে লিখিছে, ডিষ্ট্ৰিক্টছ আৰ অলছ' ৰিকুৱেষ্টেড টু ছাবমিট এ compiled report of the program on or before 10th of May 2026 to the undersigned without fail. তো ইয়াতে যিখিনি ডিষ্ট্ৰিক্ট আছে তেওঁলোকক ৰিকুৱেষ্ট কৰা হৈছে যে এই কথাটোক লৈ পেলাই যিখিনি ৰিপৰ্ট, সেই ৰিপৰ্টখিনি বা এই প্ৰগ্ৰামটোক লৈ পেলাই যিটো ৰিপৰ্ট থাকিব, সেই ৰিপৰ্টটো 10th of Mayৰ ভিতৰত বা 10th of May বা তাৰ আগত জমা দিবৰ কাৰণেও কথাখিনি কোৱা হৈছে। তো গোটেইখিনি কথা যিহেতু আমি আলোচনা কৰিছোঁৱেই, ইয়াৰে ভিতৰত যিখিনি কথা লিখিছে সেইখিনি পেপাৰ কাৰ্ডখনত লিখা কথাখিনি। এইটো আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।